হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দুটা সৰু সৰু ইম্পৰ্টেণ্ট আপডেট তোমালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। আপডেটকেইটা হৈছে কি যে এটা কথা হৈছে কি যে আমাৰ যিবিলাক 2025ৰ কেণ্ডিডেটে অলৰেডি চাকৰি পালে তেওঁলোকক 24 তাৰিখে ৰোজগাৰ মেলালৈ ফোন আহিছে নে নাই আৰু লগতে ক'লৈ মাতিছে এই কথাটো এটা বহুত খেলি মেলি কৰি আছে আৰু বহুত কেণ্ডিডেটে মোক সুধিছে যে দাদা ক'ত যাব লাগিব, আমাক নক'লে কিন্তু ডেটটোহে ক'লে ৰোজগাৰ মেলাৰ, কিন্তু আমি ক'ত যাব লাগিব, অসমৰ কোন ঠাইত যাব লাগিব। তো মই তোমালোকক ধুনীয়াকৈ লোকেশ্যনটো বুজাই দিওঁ। যিসকলৰ ফোন আহিছে আৰু ইয়াতে প্ৰথমতে কৈ লওঁ যে যিসকললৈ এতিয়াও ফোন অহা নাই চিন্তা কৰিব নালাগে, ফোন নাহিলেও তোমালোকৰ পোষ্টেলৰ থ্ৰুৱেদিও আহি যাব, পোষ্ট অফিচতো তোমালোকৰ এপইণ্টমেণ্ট আহি যাব আৰু লগতে অনলাইন ইমেইলতো লিংক আহিব, তোমালোকে ডাউনলোড কৰি ল'লেই হ'ল। তো এতিয়া কথাটো হ'ল যিসকললৈ ফোন আহিছে তোমালোকে ক'লৈ যাব লাগিব বুলি কওঁতে তোমালোকে প্ৰথমতে আমাৰ যদি উজনিৰ ফালৰ পৰা যোৱা, তোমালোকে উজনিৰ ফালৰ পৰা বা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা যদি যোৱা, যিসকলে জানা মই তেওঁলোকক ক'বলৈ বিচৰা নাই, যিসকলে নাজানা তোমালোকে প্ৰথমতে কি কৰিব লাগিব, উজনিৰ ফালৰ পৰা আহিলে ডাইৰেক্ট তোমালোকে ছুপাৰতে আহিলে হৈ যাব, ৰাতি তোমালোকে উঠি দিলে মৰ্ণিং পাই যাবাহি। মানে কি তোমালোকে ছুপাৰত উঠাৰ লগে লগে তোমালোকে আহিব লাগিব ISBT লৈ, যিহেতুকে আমাৰ ছুপাৰৰ ষ্টপেজ থাকিব ISBT, তালৈকে তোমালোকে গ'লে তাৰ পৰা তোমালোকে যাব লাগিব জালুকবাৰীলৈ, আৰু জালুকবাৰীলৈ গ'লে তোমালোকে প্ৰায় 30-40 টকা কিবা এটা ল'ব, তালৈ যাব লাগিব। আৰু জালুকবাৰীত গৈ পেলাই জালুকবাৰী ব্ৰিজৰ তলতে যিহেতুকৈ গাড়ীবিলাক ৰখায় বা তাৰ আশে পাশে তাতে তোমালোকে ৰখি পেলাই তোমালোকে বেলেগ একো ক'ব নালাগে, BSF পাটগাঁও বা ধৰি লোৱা ৰাণী গেটত মোক নমাই দিব বুলি ক'লেই হ'ল, বা তেওঁলোকক সুধিলে তেওঁলোকে সুন্দৰকৈ বুজাই দিব যদি আমাৰ উজনিৰ ফালৰ পৰা যোৱা বা মধ্য অসমৰ পৰা তোমালোকে যোৱা তেতিয়াহ'লে। আৰু লগতে যিসকলে লোৱাৰ আছামৰ পৰা আহিবা তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে জালুকবাৰীলৈ আহিব নালাগে, তেওঁলোকে আমাৰ যিটো SSC চেণ্টাৰ আছে, SSC যিটো আমাৰ চেণ্টাৰ আছে সেই চেণ্টাৰটোত যোনসকলে আগতে দিছিলা আমাৰ মানে ৰিটেন এক্সাম দিছিলা সেই চেণ্টাৰটো পাৰ হৈ আহিব লাগিব। আৰু মানে সেই চেণ্টাৰটোলৈ আহিলেও তোমালোকে যদি একেবাৰে নাজানা, লোকেশ্যন যদি নাজানা, সেই চেণ্টাৰটোলৈ আহিলেও তোমালোকে তাৰ পৰা পূবৰ ফাললৈ প্ৰায় 1.5 কিলোমিটাৰমান হ'ব চাগে, আহিলে তোমালোকে ৰাণী গেট পাই যাবা বা তাতে সুধিলে তোমালোকে ক'ব। গতিকে এইটো এটা লোকেশ্যন। আৰু বহুতে ভাবি আছে যে আমাৰ অসমত আৰু বেলেগত ৰোজগাৰ মেলা পাতিছে নেকি, মই জনাত আৰু আমাৰ বেলেগত ৰোজগাৰ মেলা ক'তো পতা নাই, শিলচৰত পাতিছে এইটো বেলেগ কথা, কিন্তু আমাৰ অসমত মাত্ৰ BSF পাটগাঁৱতে পতা বুলি মই জানো, আৰু তাতে তোমালোকক এপইণ্টমেণ্টবিলাক দিব আৰু তাতে তোমালোকে ল'বলৈ যাব লাগিব। তাৰপিছত এতিয়া আমাৰ যিসকল কেণ্ডিডেট 2026ৰ ভেকেঞ্চিৰ বাবে প্ৰিপাৰেশ্যন চলাই আছা বা ৰিটেন এক্সামৰ বাবে ৰৈ আছা তেওঁলোকৰ বাবে এটা ইম্পৰ্টেণ্ট আপডেট। সেই আপডেটটো হ'ল কি যে এইবাৰ ছিষ্টেমটো সম্পূৰ্ণৰূপেৰে প্ৰথমৰ পৰাই বিপৰীত, মানে যোৱা বছৰতকৈ বিপৰীত। কি যে আমি নিজৰ এক্সামৰ শ্বিফ্টটো, টাইমটো আৰু কোনটো শ্বিফ্টত দিম বা কোনটো ডেটত আমি দিম সেই বস্তুটো ঠিক কৰিব লাগিব, মানে ছেল্ফ শ্লট বুকিং। এতিয়া কথাটো হ'ল কি যে ছেল্ফ শ্লট বুকিংটোত তোমালোকে কি কৰিব লাগিব বা কেতিয়াৰ পৰা আহিব, মই যিমান দূৰ জানো আমাৰ ফেব্ৰুৱাৰীৰ হয়তো 10ৰ পিছত বা 10ৰ আশে পাশে বা 16-17ৰ ভিতৰত আমাৰ সেই বস্তুখিনি আহি যাব। মানে কি তোমালোকে যিটো তোমালোকৰ ID আছে, SSC যিটো ID আছে সেই IDটোত তোমালোকে লগ ইন কৰাৰ পিছত তোমালোকে যিটোত এপ্লিকেশ্যন ষ্টেটাছ চেক কৰা, আগতে যিসকলে জানা বা মইতো ভিডিঅ' দিমেই আহিলে, এপ্লিকেশ্যন ষ্টেটাছ চেক কৰা তাতে তোমালোকৰ সেই অপশ্যনটো আহি যাব আৰু তাতে তোমালোকৰ থাকিব ডেট, মানে যিহেতুকে আমাৰ 23 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, গতিকে তাতে ডেটখিনি থাকিব আৰু লগতে কোনটো শ্বিফ্টত দিবা, মৰ্ণিং শ্বিফ্ট নে ইভিনিং শ্বিফ্ট এনেকুৱাকৈ থাকিব, তোমালোকে সেই বস্তুখিনি তাতে ধুনীয়াকৈ চিলেক্ট কৰি ছেভ কৰি ল'বা। আৰু একদমেই গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, যদি কোনোবাই ভাবিছা যে মই সেইবিলাক নকৰোঁ, মোক নিজে তেওঁলোকে এটা ডেট দিব, এইবাৰ তেনেকুৱা নহয়, তোমালোকে সেইখিনি চিলেক্ট কৰিবই লাগিব, নিজে এটা ডেট বাছনি কৰিবই লাগিব। যদি তোমালোকে নকৰা তেতিয়াহ'লে তোমালোকৰ মানে এডমিট কাৰ্ড নাহিব আৰু তোমালোকে এক্সামটোৰ পৰা বহিষ্কাৰ হৈ যাবা। গতিকে যেতিয়াই হয় মই লগে লগেতো তোমালোকক আপডেট দিমেই, যিসকল জব এণ্ড ডিফেন্সৰ লগত জড়িত আছা, আৰু যিসকলে নাজানা মই ধুনীয়াকৈ বুজাইও দিম। জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত, আৰু এতিয়া তোমালোকে বেলেগ একো কৰিব নালাগে, প্ৰিপাৰেশ্যন চলাই থাকা, বাকী এইবিলাক আপডেট মই দি থাকিম। ধন্যবাদ, জয় আই অসম। আৰু যিসকল নতুন নতুন কেণ্ডিডেট ল'ৰা ছোৱালী জব এণ্ড ডিফেন্সৰ লগত বেল আইকনটো অল প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা SSC GDৰ অল এটা আপডেটৰ বাবে। ধন্যবাদ, জয় আই অসম।